Hello everyone, welcome my YouTube channel. আজি মই বনাবলৈ লৈছোঁ পনীৰ। পনীৰ বনাবলৈ মই প্ৰায় আধা লিটাৰতকৈ অলপ বেছি প্ৰায় 3 পোৱামান আৰু গাখীৰ লৈ লৈছোঁ। মই পেকেটিং গাখীৰ ব্যৱহাৰ কৰিছোঁ আৰু 2টা টেঙা ৰস এনেকৈ চেপি লৈছোঁ। চাকনিখন দি চেপিছোঁ যাতে গুটিবোৰ ৰৈ যায় চাকনিখনত। তাৰপিছত গাখীৰটো গৰম কৰি টেঙাৰ পানীখিনি অলপ পানী মিলাই লাহে লাহে যেতিয়া দেখিব গাখীৰখিনি উতলি আহিছে লাহে লাহে পানীখিনি দি থাকিব। অলপ অলপকৈ দিব, একেবাৰে গোটেইখিনি দি নিদিব। সেই দেখিছেনে গাখীৰবোৰ ফাটিবলৈ আৰম্ভ কৰিছে। আপুনি চামুচখনে লৰাই নিদিব, মাজে মাজে অলপ ফাঁক কৰি দিব। দেখিছেনে অলপ সময় এনেকৈ থাকিব দিব যাতে গাখীৰসমূহ ভালকৈ ফাটি যায় আৰু পানীখিনি এভাগ আৰু যি আমাৰ পনীৰ সেই এটা ভাগ হৈ যায়। দেখিছে গাখীৰসমূহ ফাটি আহিছে। এতিয়া আমি কিবা এখন কটন কাপোৰ লৈ যাতে পানীসমূহ পাৰ হৈ যায় তেনেকৈ এখন কাপোৰ লৈ বল এটাৰ ওপৰত বা যিকোনো যতন এটাৰ ওপৰত দি পনীৰখিনি দি দিব পানীৰ সৈতে। দেখিছেনে তাৰপিছত এনেকৈ কাপোৰখিনি ছাইডৰ পৰা লাহে লাহেকৈ আপুনি উঠাই দিব। দেখিছেনে মই জানি পানীখিনি পেলাই দিছোঁ। তাৰপিছত টেঙাৰ গোন্ধটো যাতে আঁতৰি যায় তাৰ বাবে অলপ ঠাণ্ডা পানী দি দিব। হেৰিখিনি ধুই ল'ব। মই ঠাণ্ডা পানী দি ধুই আকৌ কাপোৰখন চাইডে লাহে লাহেকৈ উঠাই এনেকৈ পনীৰখিনি এটা জেগাত গোট খুৱাই লৈছোঁ। লাহে লাহেকৈ এনেকৈ চেপি থাকিব। লাহে লাহেকৈ চেপিব। এতিয়া আপুনি ইয়াৰ ওপৰত এটা ৱেট থকা বস্তু দি দিব, যিকোনো এটা ৱেট থকা বস্তু দি আধা ঘণ্টামান ৰাখি দিব যাতে পনীৰটো ছেট হৈ যায়। দেখিছেনে মই দি মোৰ পনীৰ ছেট হৈ গ'ল। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।